গ্ৰেড 3 নন টেকনিক্যাল সো এক্সাম আজি পাতিব ফাইনালি ৰাতিপুৱা 12 বজাৰ পৰা 2 বজালৈকে সো কেনেকৈ আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু কোনটো পোষ্টৰ কাৰণে আজি আমাৰ এক্সাম পাতিব কোৱাৰ পৰা নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু ডকুমেন্ট কি লৈ যাব লাগিব আজি আমি ইয়াতে A to Z কথা পাতিম আমাৰ বিটিসি যিখিনি পদ আছে নন টেকনিক্যাল এই পদৰ বাবে আজি আমাৰ এক্সাম পাতিব আৰু ফাইনালি এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে যদি আপোনালোকে এতিয়াও এডমিট কাৰ্ডখন ডাউনলোড কৰা নাই তেনেহলে ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব কাৰণ আজি ৰাতিপুৱা 12 বজাৰ পৰা 2 বজালৈকে আপোনাক পৰীক্ষা দিব লাগিব আৰু কোনটো পোষ্টৰ কাৰণে পৰীক্ষা দিব লাগিব আৰু কেনেকৈ নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব এতিয়া মন কৰিব সো এইখন মন কৰিব অফিচিয়াল নোটিস হয় আমাৰ যোৱা সানডে ঠিক আছে মানে যোৱা দেওবাৰে আমাৰ পৰীক্ষা হৈ গৈছিল আমাৰ যিখিনি টেকনিক্যাল লেভেল পোষ্ট আছিল আৰু আজি সানডে বা আজি দেওবাৰ আজি আমাৰ হ'ব নন টেকনিক্যাল পোষ্টৰ ইয়াতে মন কৰিব এডুকেশনাল কোৱালিফিকেশন এণ্ড ভ্যাকেন্ট পোষ্ট অফ গ্ৰেড 3 নন টেকনিক্যাল ইয়াতে আমাৰ বহুত ডিপাৰ্টমেন্ট আছে যেনেকুৱা আমাৰ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেন্ট ঠিক আছে সো ইয়াতে পাইলে এটাকে স্ক্ৰিনশ্বট ল'ব কাৰণ ইয়াত গোটেইখিনি ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া হ'ব সেইকাৰণে আপোনালোকে কোনটো পোষ্টত অনলাইন এপ্লাই কৰিছা সৰি এটো অফলাইন এপ্লাই হৈছিল আৰু কোনটো পোষ্টত কিমানটা ভ্যাকেন্সি আছে সেইবিলাক জানি ল'ব ওকে ইয়াতে যেনেকৈ আমাৰ ওমেন এণ্ড চাইল্ড ইয়াৰ পিছত স্কিল এমপ্লয়মেন্ট হেল্থ এণ্ড ফেমিলি সয়েল কনজাৰভেশ্যন ফৰেষ্ট ফিচাৰী ডিপাৰ্টমেন্ট সেৰিকালচাৰ এক্সাইজ ল্যান্ড ৰেভিনিউ লেবৰ অপাৰেটিভ ফুড ইয়াৰ পিছত ট্ৰেভেল হ্যান্ডলুম ইৰিগেশ্যন সো এই ডিপাৰ্টমেন্টখিনিত মানে আমাৰ টোটাল 372 মান পোষ্ট আছে আৰু ইয়াৰ ভিতৰত কিছুমান ভাগ আছে যেনেকুৱা আমাৰ এইচএস এণ্ড গ্ৰেজুৱেশ্যন মানে বিএ পাস এণ্ড আমাৰ হায়াৰ সেকেন্ডাৰী পাস লেভেল ইয়াতে কিছুমান পদ ভাগ কৰি দিয়া হৈছে এইবিলাক চাই ল'ব ঠিক আছে পাৰিলে স্ক্ৰিনশ্বট লৈ ল'ব ইয়াতে মন কৰিব স্ক্ৰিনশ্বট লৈ ল'ব কোনটোত কিমানটা ভ্যাকেন্সি আছে মন কৰিব সো এতিয়া আহি গ'ল আমি এতিয়া কি লৈ যাম পৰীক্ষাত ইয়াৰ আগতে মন কৰিব সো আমি নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ম ওকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ম আৰু তাতে কি লিখা আছে ইনষ্ট্ৰাকচন তাতে আমি চাম ওকে সো এইটো আমাৰ CSB সেন্ট্ৰাল সিলেকশন বোৰ্ড BTR ইয়াতে কৰিব কি ইয়াতে মন কৰিব নোটিস ইয়াতে চাব পাৰিব সো আমাৰ কোনটো পোষ্টৰ বাবে আজি এক্সাম হ'ব বা ফাইনালি ইয়াতে আমাৰ নোটিসখন মুকলি কৰি দিয়া হৈছে ঠিক আছে জুন 19 2025 তাৰিখত নোটিসখন মুকলি কৰি দিয়া হৈছে চাই ল'ব সো এতিয়া আমি কৰিম কি ইয়াতে মন কৰিব এডমিট কাৰ্ড এডমিট ফৰ দা গ্ৰেড 3 HS লেভেল পোষ্ট ইজ अवेलेबल নাও ইয়াতে ফাইনালি ক্লিক হেয়াৰ টু ডাউনলোড কৰি দিব আৰু লগতে বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল এটা কথা মন কৰিব আমাৰ বিডিসিৰ যিকোনো চাকৰি খবৰসমূহ এতিয়াৰ পৰা আপোনালোকে অতি সোনকালে লাভ কৰিব আমাৰ বিজুটিভ ষ্টাডি ইউটিউব চেনেল এণ্ড ফেসবুক পেজ গতিকে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব ওকে আৰু লগতে আমাৰ আসামৰ যিকোনো চাকৰি খবৰসমূহ আৰু এনালাইসিস ভিডিও এক্সপেক্টেড ভিডিও লাভ কৰিব বিজুটিভ ষ্টাডি ইউটিউব চেনেলত আৰু কিবা যদি প্ৰবলেম আছে তেনেহলে কমেন্ট কৰিব নিশ্চয় মই হেল্প কৰিম সহায় কৰিম ইয়াতে মন কৰিব বৰ্ডৰল্যান্ড ইউনিভাৰ্সিটি সো ফাইনালি ইয়াতে আহিছে ডাউনলোড এডমিট কাৰ্ড ফৰ দা গ্ৰেড 3 SS লেভেল পোষ্ট প্লিজ এন্টাৰ ইউৰ নেম সো আপোনাৰ নিজৰ নামটো ইয়াতে সাৰ্চ কৰিব ঠিক আছে টাইপিং কৰি দিব ইয়াতে মই জনাই দি আছো সাৰ্চ কৰিব কৈ দিয়াৰ লগে ইয়াতে আপোনালোকে সাৰ্চ কৰিব মন কৰিব মই ইয়াতে জনাই দি আছো ফাইনালি সাৰ্চ ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে অলপমান সময় অপেক্ষা কৰিব ইয়াতে মন কৰিব আহিছে মানে এখন দুখন তিনিখন চাৰিখন পাঁচখন মান ইয়াতে এডমিট কাৰ্ড আহিছে এতিয়া কোনখন এডমিট কাৰ্ড ডাউনলোড কৰিব মই ইয়াতে এটা এক্সাম্পল দি আছো ওকে আপোনাৰ নামটো সাৰ্চ কৰিব কৰাৰ লগে ইয়াতে যদি 4-5খন এডমিট কাৰ্ড আহি যায় সো আপোনালোকে কি কৰিব এতিয়া সো আপোনালোকে যদি দুটা বা তিনিটা পোষ্টত অনলাইন এপ্লাই কৰিছা তথাপিও চাব যদি এটাত কৰিছা তথাপিও চাব লাগিব এতিয়া চাব সো আপোনাৰ নিজৰ নামটো ঠিকে আছে একে আছে আৰু আপোনাৰ দেউতাৰ নাম চাব আপোনাৰ ফোন নাম্বাৰটো চাব ঠিক আছে সেম তেনেদৰে পিছৰখিনি যিখিনি আছে এডমিট কাৰ্ড হেইটোও চাব সো আপোনাৰ নামৰ লগত বেলেগৰ নাম থাকিব পাৰে একে বাট দেউতাৰ নামটো বেলেগ হ'ব ইয়াতে চাব দেউতাৰ নামটো বেলেগ আছে এণ্ড ফোন নাম্বাৰটো বেলেগ আছে আপোনালোকে যেটো মোবাইল নাম্বাৰ দি অনলাইন এপ্লাই কৰিছে সেইটো মোবাইল নাম্বাৰ ইয়াতে শো কৰিব ঠিক আছে প্ৰথম তিনিটা এণ্ড লাষ্টত দুটামান নাম্বাৰ শো কৰিব বা প্ৰথম তিনিটা হেইফালে লাষ্টত তিনিটা নাম্বাৰ
শ্ব' কৰিব ওকে সো এতিয়া সাপোজ ধৰি লও মই প্ৰথমটো ইয়াতে ক্লিক কৰিছো মই ডাউনলোড কৰিছো ঠিক আছে ডাউনলোড কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডখন ডাউনলোড হৈ আহি গ'ল এতিয়া মন কৰিব সো ক'ত পৰিছে এক্সাম আৰু কি ডকুমেন্ট লৈ যাব লাগিব এতিয়া আমি কথা পাতিম আৰু যদি আপোনালোকে এতিয়াও মানে নজনাকৈ আছা ঠিক আছে তেনেহলে ইমিডিয়েটলি অতি সোনকালে আজিয়ে এক্সাম দিব গুছি যোৱা যেহেতু আজি আমাৰ এক্সাম আছে আৰু বিটিসি ভালে পোষ্ট হয় এইবিলাক বেয়া পোষ্ট নহয় ঠিক আছে গ্ৰেড 3 লেভেল পদ এন্ড বহুত পোষ্ট হয় ইয়াতে মন কৰিব সো ফাইনালি এডমিট কাৰ্ডখন ডাউনলোড হৈ আহি গ'ল ইয়াতে মন কৰিব সেন্ট্ৰেল সিলেকশন বোৰ্ড কল লেটাৰ ফৰ ৰিটাৰ্ন টেষ্ট ফৰ দা পোষ্ট অফ গ্ৰেড 3 এছএছ লেভেল কল লেটাৰ কাম এডমিট কাৰ্ড ইয়াতে আহিছে আমাৰ ৰোল নাম্বাৰটো আৰু ইয়াতে আমাৰ নেমটো থাকিব দেউতাৰ নাম থাকিব এড্ৰেছ থাকিব আৰু আমাৰ ডিস্ট্ৰিক্ট থাকিব এন্ড পিন নাম্বাৰ থাকিব ইয়াৰ পিছত হেফালে ফটো নাই পাৰিলে এক কপি ফটো ল'ব ঠিক আছে ইয়াৰ ওপৰত আমি অলপমান পিছত কথা পাতিম মন কৰিব ইয়াতে আহি গ'ল এতিয়া আমাৰ ৰিটাৰ্ন টেষ্ট এক্সামিনেশ্যন শেডিউল ইয়াতে মন কৰিব হেনিটো পৰিছে আমাৰ ভেনেশ্বৰ বৰ্মা ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰ ঠিক আছে কোকৰাঝাৰ ইঞ্জিনিয়াৰিং কলেজত পৰিছে এন্ড সেন্টাৰ কোড 1 এন্ড ডেট 29 জুন 2025 আজিৰ তাৰিখ হয় আৰু আজি পৰীক্ষা হ'ব ইয়াতে টাইমটো মন কৰিব 12 আৰু হেফালে 2 PM ইয়াৰ ভিতৰত মানে 2 ঘণ্টা আমাৰ পৰীক্ষাটো হ'ব এটো ক্লিয়াৰ হৈ গ'ল যদি এডমিট কাৰ্ড ডাউনলোড কৰা নাই তেনেহলে ইমিডিয়েটলি অতি সোনকালে এডমিট কাৰ্ড ডাউনলোড কৰক আৰু পৰীক্ষা দিবলৈ সাজু হোৱা এতিয়া মন কৰিব সো আপোনালোকে কি লৈ যাব পাৰিব এন্ড কি লৈ যাব নোৱাৰিব ইয়াতে মন কৰিব যেহেতু ইয়াতে কিছুমান আমাৰ ইনস্ট্ৰাকচন দিয়া হৈছে ফাৰ্স্ট আমাৰ এডমিট কাৰ্ডখন ল'ব লাগিব পিন কৰি ল'ব এডমিট কাৰ্ডখন ফাৰ্স্ট ল'ব লাগিব আৰু ইয়াৰ পিছত আপোনালোকে ইয়াতে লিখা হৈছে মানে ৰিপৰ্টিং টাইম বা 45 মিনিট আগতে সোমাব লাগিব এন্ড ইয়াতে মোবাইল ফোন ক্যালকুলেটৰ এনে মানে যিবিলাক আমাৰ ইলেক্ট্ৰনিক সামগ্ৰী আছে বা কমিউনিকেশ্যন ডিভাইচ আছে সেইবিলাক আপোনালোকে ল'ব নোৱাৰিব আৰু ইয়াৰ পিছত কিবা কপি কিবা ডিসকাস এইবিলাক আপোনালোকে যাতে কৰিব নোৱাৰিব আৰু কৰিলে আপোনাৰ ওপৰত কিবা একচন কৰিব ওকে এতিয়া আহি গ'ল সো আপোনালোকে আইডেন্টি কাৰ্ড ল'ব ফাৰ্স্ট আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ল'ব প্ৰিন্ট আউট কৰি আৰু ইয়াৰ পিছত আইডেন্টি কাৰ্ড ল'ব যেনেকৈ আমাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ইণ্ডিয়ান পাছপোৰ্ট ষ্টুডেন্ট আইডেন্টি কাৰ্ড এজ প্ৰুফ মানে যিকোনো দুখন ল'ব ঠিক আছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ল'লে হৈ গ'ল বা আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ল'লে হৈ গ'ল মানে যিকোনো পাৰিলে দুখন আইডেন্টি কাৰ্ড ল'ব আৰু নাম দুটা একে থাকিলে ভাল হ'ব মানে এডমিট কাৰ্ড এন্ড আপোনাৰ যিখিনি মানে নাম আছে ঠিক আছে এই নামখিনি একে থাকিলে ভাল হ'ব আইডেন্টি কাৰ্ডৰ নাম আৰু এডমিট কাৰ্ডৰ নামখিনি ক্লিয়াৰ হৈ গ'ল আৰু ব্ল্যাক নাইবা ব্লু পেন ল'ব ঠিক আছে পাৰিলে এটা ল'ব হয় ব্ল্যাক দুটা এন্ড ব্লু দুটা মানে এটা কিবা যদি হৈ যায় সো আপোনালোকে হেইটো আৰু এটা দি কামটো চলাব পাৰিব কিন্তু হেইকাৰণে দুটা পেন ল'ব ওকে আৰু ইয়াতে লিখা আছে মত কৰিব সো ইয়াতে লিখা আছে ব্ল্যাক বল পইণ্ট লিখা আছে যিকোনো পাৰিলে দুটা ল'ব ইয়াতে দুটা লিখা নাই বাট মই কৈছো দুটা ল'ব এটা কিবা যদি বেয়া হৈ যায় আৰু এটা দি লিখিব পাৰিব নহলে তাতে কত আকৌ পাব যে পেন লাগে ঠিক আছে সেইকাৰণে সময় অভাৱত পাৰিলে দুটা ল'ব আৰু ইয়াতে লিখা হৈছে সো আপোনালোকে পেন ল'ব তাৰ পিছত আইডেন্টি কাৰ্ড ল'ব এন্ড আপোনালোকে এডমিট কাৰ্ডখন ল'ব আৰু পাৰিলে ফটো এক কপি বা দুই কপি ল'ব ঠিক আছে আৰু একো লোৱা ইয়াতে প্ৰয়োজন নাই আৰু ইয়াতে কোৱা হৈছে ডু নট ফল্ড দা OMR sheet আৰু যিখন OMR sheet খন দিব তাতে সেইখন ফল্ড নকৰিব কিন্তু আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে সকলোকে মোৰ ফালৰ পৰা আমাৰ বিজুতি 13 ইউটিউব চেনেলৰ ফালৰ পৰা সকলোকে হিয়া ভৰা বেষ্ট অফ লাক জনাইছো ভালদৰে এক্সাম দিয়া আৰু সকলোৱে সাকসেস হোৱা আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব সো এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম